এমাহৰ 25টা দিনেই শুই থকা এজন ব্যক্তি আধুনিক পৃথিৱীত বাস কৰা এজন কুম্ভকৰ্ণ এটা বিৰল ৰোগত আক্ৰান্ত এই লোকজনে বছৰটোত 300টা দিনেই শুই থাকে আচৰিত যেন লাগিলেও এইখন পৃথিৱীতে আছে এইজন কুম্ভকৰ্ণ শুনিবলৈ হয়তো বিশ্বাসযোগ্য নহয় কিন্তু এয়াই সঁচা বাস্তৱত এনে এজন লোক আছে যিয়ে নাম পাইছে কুম্ভকৰ্ণ যিয়ে মাহৰ 25টা দিনে থাকে টোপনিত লাল কাল হৈ আধুনিক যুগৰ কুম্ভকৰ্ণ বুলি খ্যাত নাগপুৰৰ এই লোকজনে বছৰৰ 300টা দিনে থাকে শুই দৰাচলতে নাগপুৰৰ এই ব্যক্তিজন এটা বিৰল ৰোগত আক্ৰান্ত যাৰ বাবে মাহৰ 25টা দিনে তেওঁ টোপনিৰ পৰা সাৰ নাপায় আৰু বছৰটোত 300টা দিনেই তেওঁ শুই থাকে কিন্তু আচৰিত কথা এয়ে যে হাড় পাই থকা সময়ত সম্পূৰ্ণ সুস্থ হৈ থাকে আধুনিক কুম্ভকৰ্ণ ৰূপে খ্যাত এই ব্যক্তিজন যদিও হাড় পাই থকাৰ সময়ত তেওঁ সুস্থ তথাপিও এই ৰোগে ভয়ংকৰ বিপদ মাতি আনিব পাৰে কিয়নো অধিকাংশ সময় শুই থাকিবলগীয়া হোৱাত তেওঁ মানসিকভাৱে সবল নহয় তথা আনৰ ওপৰত নিৰ্ভৰ কৰি চলিবলগীয়া হয় সেয়ে এই টোপনি যোৱাৰ ৰোগটোৱে তেওঁক মাজে সময়ে অশান্তিও দিয়ে কিন্তু টোপনি যোৱাৰ এই ৰোগটোৰ বাবেই তেওঁ এতিয়া নাম পাইছে আধুনিক যুগৰ কুম্ভকৰ্ণ